নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকলক আজি আমি অংগনবাদী জয়গুৰু কালী পাহাৰৰ অংগনবাদীৰ পৰিৱেশটো আমি অলপ দেখাব লৈছোঁ। গৰমৰ পৰিৱেশটো অৰ্থাৎ আমাৰ এনেকুৱা এটা ঘৰ নাই আমাৰ অংগনবাদী স্কুলত শিশুবিলাকক ৰাখিবৰ কাৰণে, আৰু যিহেতুকে মোৰ ঘৰতে মই বাৰাণ্ডা এখন বনাই লৈছোঁ শিশুবিলাকৰ কাৰণে, মই তাতে ৰাখোঁ, কিন্তু ইমান গৰম যাৰ কাৰণে আজি মই শিশুবিলাকৰ কণ্ডিশ্যনটো বহুত বেয়া। গৰমৰ কাৰণে মই বাহিৰত এনেকৈ ৰাখিব লগা হৈছে। গতিকে আমাৰ কষ্টবিলাক আমাৰ যিবিলাক আমি পাই থাকোঁ সেইবিলাক আমি অৱগত কোনোদিনেই নকৰোঁ, কিন্তু আজি মই কৰিবলৈ বাধ্য হৈছোঁ। এইকাৰণে একচুৱেলি আমাৰ মানুহখিনি যিখিনি অভিভাৱক সেইবিলাকো আমাক আপত্তি কৰে, এখন ফেন লাগে, এটা ৰুম লাগে, কিন্তু আমি কি কৰিম, আমাৰতো একো উপায় নাই। সেইটো কাৰণে আমি আজি বাহিৰতে অলপমান ঠাই উলিয়াই কিনে এই অভিভাৱকবিলাকৰ লগত শিশুবিলাকক আমি ইয়াত অলপমান খেলা ধূলা কৰাৰ উপৰিও সিহঁতক অলপ লঘু আহাৰ আমি ইয়াতে খুৱাবৰ কাৰণে উপায় নাই, আৰু ইয়াতে খুৱাবই লাগিব। আমি ঘৰৰ ভিতৰত ৰাখিব নোৱাৰা অৱস্থা হৈছে। তাৰমানে আমি ঘৰৰ ভিতৰত ৰুম নহয়, বাৰাণ্ডা খোলা হ'লেওতো আৰু গৰম পায়, ইমান ডাঙৰ নহয় বাৰাণ্ডাবিলাক। গতিকে আমাৰ এই অংগনবাদী কেন্দ্ৰটো নোহোৱাৰ বাবে আমাৰ বহুত অসুবিধাৰ মাজত আমি এই অংগনবাদী কৰ্মী হৈ আমি শিশুবিলাকক আমি চলাব লগা, পৰিচালনা কৰিব লগা হৈছোঁ। তাৰোপৰি অভিভাৱকবিলাকেও আমাক বিভিন্ন ধৰণে এনেকুৱা কমপ্লেইনবিলাক কৰে, শিশুবিলাকৰ কষ্টবিলাক দেখিব নোৱাৰি, সেইকাৰণে আমাৰ শিশু কম হয় স্কুলত, কেন্দ্ৰত শিশু আনিব নিবিচাৰে। গতিকে আজি এই শিশুবিলাকক আমি এনেকৈ ৰাখিব লগা হৈছে বাহিৰত। চাওক, মই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ। কিমান শিশু আছে, কিন্তু ৰাখিম ক'ত, বহিব ক'ত, আৰু অভিভাৱকবিলাকৰো আমাৰ বহুত আপত্তি কৰি থাকে, কিন্তু কৰিম কি, আমিতো একো কৰিব নোৱাৰোঁ। বহুত কেন্দ্ৰটো বনোৱাৰ কাৰণে আমি বহুত যা-যোৰ চলালোঁ, বহুত এপ্লিকেশ্যন কৰিলোঁ, কাৰ্যালয়বিলাকতো বিভাগীয় বিষয়াবিলাকৰো আমি বহুত এপ্লিকেশ্যন দিলোঁ, তথাপিতো আমাৰ জয়গুৰু কালী পাহাৰ অংগনবাদী কেন্দ্ৰটো আমাৰ হৈ নুঠিল। সেয়ে মই এই ভিডিঅ'টো আজি অৱগত কৰিছোঁ, যদিও উপায় নাই আৰু কৰিব লগা হৈছে। গতিকে এই কণ্ডিশ্যন আমাৰ অংগনবাদী কেন্দ্ৰবিলাকত কি কৰিম, শিশুবিলাকক আমি আনিব লগা নানিলেও নহয়, আৰু আনিব লগা হ'লেও আমাৰ বহুত কষ্ট হয়। আমি পৰিচালনা কৰিব নোৱাৰোঁ। গৰমৰ দিনত বিশেষকৈ অসুবিধাৰ কাৰণে আজি এনেকুৱা ভিডিঅ' এটা বনাইছোঁ মই। ধন্যবাদ।